কৰ্তব্যৰত সাংবাদিকক কন্দুৱা গেছ প্ৰয়োগ আৰক্ষীৰ নগাঁও ভাৰতীয় পত্ৰকাৰ সংঘৰ প্ৰতিবাদ প্ৰয়োজনত চৰকাৰৰ বিপক্ষে আন্দোলন কৰিব ভাৰতীয় পত্ৰকাৰ সংঘই শুকুৰবাৰে কলাবেজ পৰিদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিৰ সাংবাদিকসকলে আজি হয়বৰগাঁও প্ৰেছ ক্লাবত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰখনে সংঘটিত কৰা এনে নিন্দনীয় কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰে ভাৰতীয় সাংবাদিক সংঘৰ সাংবাদিকসকল সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত নগাঁও জিলা সমিতিৰ সভাপতি মুস্তাফা কামাল আৰু সম্পাদক প্ৰাঞ্জল শইকীয়াই এক বিবৃতিযোগে চৰকাৰখনক ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিয়াৰ লগতে এই ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কৰে নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ এখন প্ৰতিবাদী সভাত আমাৰ গুৱাহাটীৰ যিসকল জ্যেষ্ঠ সাংবাদিকসকলে অংশগ্ৰহণ কৰিছিলে আৰু প্ৰতিবাদী সভাত সাংবাদিকৰ যিখিনি কৰ্তব্য সেইখিনি পালন কৰিবলৈ গৈছিলে তেওঁলোকে প্ৰতিবাদী সভাৰ ফটো সংগ্ৰহ কৰিব গৈছিলে কিন্তু আমাৰ ক'বলগীয়া কথাটো এইটোৱেই কোনোবাই প্ৰতিবাদ কৰিছে আৰক্ষীয়ে বাধা দিব তাত আমাৰ ক'বলগীয়া একো নাই প্ৰতিবাদকাৰী প্ৰতিবাদ কৰিব তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু প্ৰতিবাদকাৰীৰ ওপৰত যেতিয়া কন্দুৱা গেছ ব্যৱহাৰ কৰিলে তেতিয়া আমাৰ কেইবাজন জ্যেষ্ঠ সাংবাদিক তাত আহত হ'ল খুব বেয়াকৈ তেওঁলোকে গেছ হৈ গ'ল তেওঁলোকৰ গেছ হোৱাৰ কাৰণে তেওঁলোকে ট্ৰিটমেণ্ট কৰিবলগীয়া হ'ল আৰু ৰাস্তাৰ ফুটপাথত যেনেকৈ সাংবাদিকসকলে যি ধৰণৰ এইটো গেছৰ কাৰণে কন্দুৱা গেছ পোৱাৰ পিছত যিখিনি পৰিস্থিতি আৰু পৰিৱেশ হ'ল ইয়াৰ কাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আমি ভাৰতীয় সাংবাদিক সংঘ ভাৰতীয় পত্ৰকাৰ সংঘ আৰু আমি নগাঁও জিলা কমিটিৰ তৰফৰ পৰা আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এনেধৰণৰ সাংবাদিকে নিজৰ কৰ্তব্য পালন কৰিবলৈ যাওঁতে আৰক্ষীয়ে যদি কোনো বাছ বিচাৰ নকৰাকৈ যদি এনেধৰণৰ কন্দুৱা গেছ ব্যৱহাৰ কৰে লাঠি চাৰ্জ কৰে তেতিয়াহ'লে এই কথাটো আমি জনাই দিছোঁ যে আমিও কিন্তু আৰক্ষীৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে আমি কিন্তু ইয়াৰ প্ৰতিবাদ কৰিম ইয়াতকৈ আৰু কঠোৰ প্ৰতিবাদ কৰিম প্ৰয়োজন হ'লে আমি চৰকাৰী পক্ষৰ বা আৰক্ষী বিভাগৰ যিখিনি এক্টিভিটিজ শেহতীয়াকৈ আমি লক্ষ্য কৰিছোঁ আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিম গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যি আক্ৰমণ কৰিলে গুৱাহাটীত যোৱা বুধবাৰে এইটো সঁচাকৈ গৰিহণাযোগ্য আৰু আমি দেখিছোঁ যি প্ৰতিবাদ হ'ব লাগিছিল যিটো হাৰত প্ৰতিবাদ হ'ব লাগিছিল চৰকাৰৰ বিৰুদ্ধে তেনেধৰণৰ প্ৰতিবাদ আমি দেখা পোৱা নাই বহু মিডিয়া হাউচ মনে মনে আছে নিৰাপদ দূৰত্বত অৱস্থান লৈছে কিন্তু চৰকাৰক আমি ভুলবিলাক দেখুৱাই দিবই লাগিব কিয়নো তেওঁলোকে নিশ্চয় ভুল কৰিছে কৰ্তব্যৰত সাংবাদিকে তাত কি হৈছে এই গোটেই বস্তুখিনি উপস্থাপন কৰিবৰ বাবেই গৈছিল কিন্তু তাৰপিছত যদি এনেদৰে কন্দুৱা গেছ নিক্ষেপ কৰে সাংবাদিকক দেখি খুব বেয়া লাগিছে বুকু চটফটাই গৈছে কিয়নো আমিও একেটা হেৰিয়াৰে লোক একেটা প্ৰফেশ্যনৰে লোক আৰু মুখৰ ভাষা ওলোৱা নাই প্ৰতিবাদ মানে আমি সেইকাৰণে প্ৰতিবাদত বহিছোঁ কিয়নো ইয়াৰ এটা সুবিচাৰ আমাক লাগে আৰু চৰকাৰখনে ইয়াক লৈ এটা মন্তব্য প্ৰকাশ কৰিব লাগে যে কি হৈছিল আচলতে ঘটনাটো তেওঁলোকে কৈছে ন্যায়িক তদন্ত দিম বুলি কৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে উক্ত ঘটনাৰ এক ন্যায়িক তদন্ত হ'ব কিন্তু সাংবাদিকসকলৰ কথা তেওঁ কিন্তু কোৱা নাই তেওঁলোকৰ ক'ত ভুলটো হৈছে নিশ্চয় ক'ব লাগিছিল আৰু আমি ভাৰতীয় সাংবাদিক সংঘৰ নগাঁও জিলা সমিতিও কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমিও আজি কলা বেজ পৰিধান কৰি উক্ত ঘটনাৰ প্ৰতিবাদ কৰিছোঁ আৰু লগতে উক্ত ঘটনাৰ নিন্দা কৰিছোঁ আৰু ভৱিষ্যতে যাতে সাংবাদিকসকলক লক্ষ্য কৰি নলয় চৰকাৰ প্ৰশাসনে তাক আমি সকীয়াই দিছোঁ